গৰম গৰম জেলেপি বনি আছে জেলেপি আমাৰ জুচটো খতম হৈ গ'ল এতিয়া জুচ আনিব মানুহ গৈছে জুচ আহি পোৱা নাই আমি ৰখি আছো আহিব ঠাণ্ডা পানী আমাৰ ইউটিউব চেনেল মাল্টিপ্লাই আছিলে আশা কৰোঁ আপোনালোক ভালে আছে আজি মানে ফটককৈ মানে প্লেনটো বনি গ'ল আজি দেওবাৰ ৰাতি মানে বলবমৰ মানুহবিলাক আহেতো বলবমৰ কাৰণে বহুত দূৰ দূৰৰ পৰা তো লগতে ফোন কৰিলে তো ক'লে যে বল জুচ খুৱাওঁ বুলি মইতো পাৰি ন বলবমত এনেও আহে মানুহবিলাক কিমান দূৰ দূৰৰ পৰা আৰু ভগৱানৰ নামত কিবা এটা কৰিলে অলপ ক'ৰবাত না ক'ৰবাত পাপবিলাক অলপ পুণ্য হয় তো সেইকাৰণে ধুনীয়াকৈ প্লেনটো বনিলে তো আজি ধুনীয়াকৈ যাম এতিয়া গৈ পেলাই বলবমত অহা মানুহখিনি যিমানখিনি পাৰোঁ আৰু আমাৰ নিজৰ ক্ষমতা যিমানখিনি তো 4-5 টাইম কণ্ট্ৰিবিউট কৰি পেলাই মানে এই প্লেনটো কৰিছোঁতো তো আমি যিমানখিনি পাৰোঁ আৰু সিমানখিনি মানুহক মানে অলপ জুচ খুৱাবলৈ চেষ্টা কৰিম আৰু বাকী কিবা চাওঁ কি কৰিব পাৰোঁ বাকী গোটেইখিনি আপোনালোকক মই ধুনীয়াকৈ দেখাম মোৰ চেনেলত যদি নতুনকৈ আহিছে আপোনালোক তেতিয়াহ'লে মোৰ চেনেলটো ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ কাৰণে ফ্ৰী হয় কিন্তু সেইটো মোক হেল্প কৰে চেনেলটো তেতিয়া লাহে লাহে গ্ৰ'থ হ'ব তো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰি দিব তো বেছি দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ বলক তো আমি আহি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ ইয়াত গোটেই ৰাস্তাই ইমান ভিৰ ইমান মানুহ দেখিয়ে ভাল লাগি গৈছে ইমান শিৱভক্ত আমাৰ অসমত চ' আহি পাই আমি আমাৰ দোকানত ডাঙৰ মস্ত দুটা গামলা লৈ আহিছিলোঁ তাত দি দিলোঁ বৰফৰ টুকুৰা দুটা আৰু ইয়াৰ লগত অন্নপূৰ্ণা জুচ যোনটো আনিছিলোঁ আমি জুচ বনাবৰ কাৰণে আইচটো এইটো কাৰণে দিছোঁ বৰফৰ টুকুৰাটো যাতে জুচটো ঠাণ্ডা হৈ থাকক মানুহৰ যাতে গৰমত ভাগৰে জুগৰে আহি ঠাণ্ডা জুচ গিলাচ খাই মনটো শান্তি পাওক এয়া মিলাই আছোঁ জুচটো হৈ যাব আৰু লাহে লাহে আমি মানুহক দিয়া আৰম্ভ কৰিম আমাৰ জুচ হৈ গ'ল ৰেডি আমি প্ৰথমতে লগাইছিলোঁ 200 গিলাচ একদম 200 গিলাচ 1 মিনিটত চাফা হৈ গ'ল এতিয়া পাই চাফাকৈ ৰাখিবি অঁ চাই দম চাওঁতে 10-15 মিনিটৰ ভিতৰত আমাৰ এক গামলা জুচ শেষ হৈ গ'ল আৰু এটা প্ৰব্লেম হৈ গ'ল প্ৰব্লেমটো মই আপোনালোকক কৈ আছোঁ প্ৰব্লেমটো হৈ গ'ল যে আমাৰ গোটেই জুচটো খতম হৈ গ'ল আৰু বাহিৰত পূৰা মানুহ ৰখি আছে এতিয়া কথাটো হ'ল যে দুটামানক আনিব পঠাইছোঁ এতিয়া কিমান দেৰিলৈকে সিহঁতে আহি পায় এতিয়া আমি কিবা এটা মেনেজ কৰিব লাগিব আমাৰতো পানীটো এভেইলেবল আছে পানী ধেৰ আছে কিন্তু আমাৰ জুচটো খতম হৈ গ'ল এতিয়া জুচ আনিব মানুহ গৈছে জুচ আহি পোৱা নাই আমি ৰখি আছোঁ এইবিলাক ৰেডি মানে চেনি পানী গুলি এয়া জগ লৈ ৰেডি এইবিলাক কাষ্টমাৰো ৰখি আছে এতিয়া জুচটোহে আহি পোৱা নাই জুচৰ কাৰণেহে ৰখি আছোঁ ৰাতি 11টা বজাত এতিয়া একো নাই আহি যাব মহাদেৱৰ আশীৰ্বাদত নে কি কবি কওঁ হয় ন পাবহি ন জুচ আহি গ'ল ক'ত গ'ল পানীখন লৈ আনা তুলি দে নহ'ব এইটো মালো কমি যাব দোকানৰ মানুহ কিয় খাইছা হা এই দোকানৰ মানুহ খাই দিলে যে আহিব ঠাণ্ডা পানী নহয় 20 টকা চাহ কথা নেই ওজন বাত অৰিজিনাল থাকে দেখো আহিব ঠাণ্ডা পানী আমাৰ দোকানখন ইয়াতে আছে আমাৰ দোকানত পুৰা ভিৰ একদম 1 মিনিটত 200 গ্লাছ চাফা হৈ গ'ল গৰম গৰম জেলেপি বনি আছে জেলেপি হাঁহৰ লাডু এতিয়া বাজিছে ৰাতি 12:30 আৰু ইয়াত জখলাবন্ধাত সোমাইছোঁ চাহ খাবলৈ চাহটো খাই লওঁ ৰাতি 1 বজাত 2টা বজাত চাহ মেইন চাহ লাগিবই আমি সন্ধিয়াৰ পৰা গোটেইকেইটা ভোকত আছিলোঁ কাৰণে ৰাতি সোমাই দিলোঁ ৰুটি খাই ল'লোঁ মহাৰাজ হোটেলৰ জখলাবন্ধাত ৰখি জখলাবন্ধাৰ এটা বস্তু ভাল লাগে ৰাতি 1 বাজুক 2টা বাজুক গোটেই ৰাতিটো ইয়াত এনেকৈ গাড়ীৰ ভিৰ লাগি থাকে কাৰণ
গোটেই অসমৰ পৰা নাইট চুপাৰবিলাক আহি ইয়াতে ৰখে সেই জখলা বন্ধাতে মেইন চেণ্টাৰ তো কিবা এটা ভাল লাগে ইয়াত ৰাতি আহি ভিডিঅ' নকৰিলোঁ আৰু বহুত ভাগৰ লাগি আছিলে তো ৰাতি বিছনাখনত পৰি দিয়াৰ পিছত আৰু একদম পিছদিনাখন ৰাতিপুৱাহে সাৰ পাইছোঁ তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে আৰু যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰি থৈ যাব আৰু যদি চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু ভাল ভাল ভিডিঅ' মই মোৰ ফালৰ পৰা দি থাকিব ট্ৰাই কৰিম আৰু আগতো মই বহুতকেইটা ভিডিঅ' বনাই ৰাখিছোঁ আপোনালোকে চাব পাৰে যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে যদি চাই ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আপোনালোকৰ মৰম আৰু আশীৰ্বাদতে মই ইউটিউব চেনেলটো গ্ৰ'থ কৰাব পাৰিম তো সেইকাৰণে যদি আপোনালোকে অলপ মৰম দেখাব আৰু মোৰ চেনেলটোক লৈ বাকী নেক্সট ভিডিঅ' আহি আছে ভাল আপোনালোক মোৰ চেনেলটোৰ লগত জড়িত হৈ থাকক আৰু নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই